নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্মৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। আগতে হিন্দু আছিলোঁ, হিন্দুৰ পৰা মুছলমানৰ লগত গৈছিলোঁ, মুছলমানৰ পৰা এতিয়া আকৌ হিন্দু হৈছোঁ। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ সোণাপুৰৰ এলেঙাৰ দিগাৰু নৈৰ পাৰত। আৰু দিগাৰু নৈৰ পাৰত এটি বিশেষ কাৰ্যসূচী এই মুহূৰ্তত সম্পন্ন হৈ আছে। মই NKTV+ দৰ্শকক মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এক ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। মই কৈছোঁ কচুতলিৰ উচ্ছেদৰ পাছত আচলতে এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়াল হিন্দু ৰীতি নীতিৰে, মাংগলিক ৰীতি নীতিৰে এনেদৰে আচলতে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ এক কাৰ্যসূচী আজি আয়োজন কৰা হৈছে। কচুতলিত উচ্ছেদক লৈ ৰাজ্যজুৰি বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে কচুতলিৰ ইছলাম ধৰ্মাৱলম্বী এই পৰিয়ালটোৱে বৈদিক ৰীতি নীতিৰে এনেদৰে ধৰ্মান্তৰিত হৈছে হিন্দু পৰিয়াললৈ। আৰু ৰাহুল বড়োলৈ ৰূপান্তৰিত হৈছে হাফিজ আলী। আৰু মই প্ৰথমতে হাফিজ আলীৰ ওচৰলৈ গৈছোঁ। তাৰ পাছত হাফিজ আলী আজিৰ পৰা ৰাহুল বড়ো হ'ল। কি ক'বা আৰু কিয় আকৰ্ষিত হ'লা হিন্দু ধৰ্মৰ প্ৰতি? মোৰ ভাল লাগিছে খুবেই। আজি হিন্দু ধৰ্মটো আজিলৈকে হিন্দু ধৰ্মলৈকে আহিলোঁ, মুছলিম ধৰ্মক ত্যাগ কৰি আজি হিন্দু ধৰ্ম গ্ৰহণ কৰিলোঁ। মোৰ নাম আছিলে হাফিজ আলী, এতিয়া হ'ব ৰাহুল বড়ো আজিৰ পৰা। আৰু তোমাৰ পত্নীও হৈছে? পত্নীও হৈছে। কি ক'বা ইয়াৰ পিছততো গোটেই হিন্দু ধৰ্মৰ ৰীতি নীতি কৰিব, কিবা তোমাৰ অসুবিধাৰ সৃষ্টি হ'ব নেকি, বা কি ক'ব খুজিবা? এতিয়া সুবিধা এতিয়া আৰু হিন্দু ধৰ্ম যে লৈছা তুমি, ইছলাম ধৰ্মটো কিয় বেয়া পোৱা? ইছলাম ধৰ্মটো ভাল নহয়, ভাল নাই ইমান। মানুহৰ হাই কাজিয়া ঘৰত, মানে মই ঘৈণীয়েকটো বিয়া পাতাৰ পিছতে মোক মানে ঘৰতে জাগা দিয়া নাই। মই বাহিৰা জেগাত আছিলোঁ, বেলেগত থাকিব লগা হৈছে। কচুতলি, সোণাপুৰ কচুতলি ঘৰ, ভাড়া ঘৰত থাকিবলগীয়া হৈছে। যেতিয়া উচ্ছেদ অভিযান চলিছে, এতিয়া মোক মাটিকে লৈ গৈছে। যেতিয়া উচ্ছেদ অভিযান শেষ হৈছে, এতিয়া ঘৰৰ পৰা খেদি দিছে। সেইকাৰণে তুমি হিন্দু ধৰ্মলৈকে আহিছোঁ। হয়, নিশ্চয়কৈ। আৰু বিভিন্ন অসুবিধাৰ কাৰণে তেওঁ আচলতে হিন্দু ধৰ্মলৈ অহা বুলি আমাৰ আগত ব্যক্ত কৰিছে। মই তেওঁৰ পত্নীৰ ওচৰলৈ গৈছোঁ। আপুনি আজিৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিছে, কি ক'ব? মই হিন্দু মানুহ মুছলিমৰ লগত হিংসা কৰে কাৰণে আকৌ আজিৰ পৰা হিন্দু হৈছোঁ। হয়, নিশ্চয়কৈ। আৰু কেইবাটাও আচলতে হিন্দুত্ববাদী সংগঠনে এই বিশেষ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে। মই এগৰাকী নেতা আছে, তেওঁৰ পৰা জানিব বিচাৰোঁ কাৰ নেতৃত্বত হৈছে আৰু কিয় এই বিশেষ পদক্ষেপ লৈছে? হয়, বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ ডিমৰীয়া প্ৰখণ্ডৰ নেতৃত্বত, উদ্যোগত একচুৱেলি ক'ব লাগিব, ডিমৰীয়া প্ৰখণ্ডৰ তত্বাৱধানত এই মানে ধৰ্মান্তৰ মানে ঘৰবাপচি প্ৰগ্ৰামটো হৈছে। এতিয়া আজি গমেই পায় হাফিজ আলী, এতিয়া ৰাহুল বড়ো হৈছে। তেওঁলোকে আমাক বহুত দিনৰ পৰা আগতে কৈ আছিল, বহুত মানে 6-7 মাহ আগৰ পৰাই কৈ আছিল, কমন্দা এনেকৈ হ'ম, এনেকৈ। তাৰপিছত ওচৰত ঘপককৈ শিকিব নালাগে, মাংগলিক ৰীতি নীতি। গতিকে কোৰ্টত এফিডেভিট কৰা হ'ল। তেনেকৈ মানে যিখিনি আইনী কানুন থাকে, আইনী প্ৰচেছৰ মতে কৰা হ'ল। আজি মানে সামাজিকভাৱে যিহেতু যজ্ঞ হ'ব, মুণ্ডন হৈ আছে, গতিকে আমাৰ সনাতনীসকলে কাৰোকো ফ'ৰ্চ নকৰে, জোৰ জবস্তি নকৰে। গতিকে তেওঁলোকে সনাতনী সংস্কৃতিৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে, সনাতনী সংস্কৃতিৰ ওপৰত তেওঁলোকে ভাল পায়। গতিকে সেইকাৰণে তেওঁলোকে নিজৰ ইচ্ছাৰে, স্বইচ্ছাৰে, গতিকে তেওঁলোকে আমি সনাতনী লৈ মানে ধৰ্মান্তৰিত হৈছে। আৰু আমি সকলো সনাতনীয়ে তেওঁক আদৰি লৈছোঁ, মৰমেৰে আদৰি লৈছোঁ। আৰু ভৱিষ্যতলৈ তেখেতৰ লগত আমি মিলি থাকিম। আৰু যিকোনো তেওঁৰ সমস্যাত, তেওঁ ব্যক্তিগত হওক, সামাজিক সমস্যাত হওক, বিশ্ব হিন্দু পৰিষদ, বজৰং দল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তেখেতৰ লগত সদায় থিয় হৈ আছে, থিয় হৈ থাকিব।
হয়, নিশ্চয়কৈ মই আৰু অন্য এগৰাকী ব্যক্তি আছে, আপুনি সন্মুখৰ পৰা সমগ্ৰ বিষয়টো নেতৃত্ব দিছে। কি ক'ব? আইনী প্ৰক্ৰিয়া যথেষ্ট আছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো যথেষ্টখিনি কথা আহিব সামাজিকভাৱে, কি ক'ব আপুনি? যোৱা আমি লক্ষী পূজাৰ সময়ত এই পৰিয়ালটি হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। আমি কচুতলিত লক্ষী পূজা পাতিছিলোঁ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে, আৰু সেই সময়ত তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল যে তেওঁলোকে হিন্দু হ'বলৈ বিচাৰিছে। আৰু তাৰপিছত আমি বিগত 2টা মাহত আইনী প্ৰক্ৰিয়াখিনি আমি সম্পূৰ্ণ কৰিলোঁ। আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সময়ত তেওঁলোকে পৰিয়ালৰ পৰা কিছু অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁলোকে সেইকাৰণে কচুতলিৰ পৰা আঁতৰি আহি সোণাপুৰৰ এটা ঠাইত তেওঁলোকে বিগত 2টা মাহে আছিলে, আৰু আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল। আজি আনুষ্ঠানিকভাৱে তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব। সেইকাৰণে এতিয়া দিগাৰু নদীৰ পাৰত তেওঁলোকৰ মুণ্ডন প্ৰক্ৰিয়া চলি আছে। কিছু সময়ৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে নতুন কাপোৰ পিন্ধি হোম যজ্ঞ কৰি আজি সনাতন সভ্যতা সংস্কৃতিক তেওঁলোকে আঁকোৱালি ল'ব। আমি আদৰণি জনাইছোঁ। আৰু অন্যান্য লোকো নিশ্চয় এই বিষয়টোৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু ডিমৰীয়াত যিহেতু কচুতলি কেন্দ্ৰিক এটা বিভিন্ন কথা বতৰা চলি আছে, সংঘাতৰ কথা আহিছে, অন্যান্য কিছুদিন পূৰ্বে আৰু এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যিসকলে সনাতনী সভ্যতা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব বিচাৰে, আমি সকলোকে আদৰণি জনাইছোঁ। কাৰণ এইখন সনাতনী সভ্যতা সংস্কৃতিৰ দেশ, আৰু এইখন দেশত এই যিসকল বহিৰাগত লোকসকলেহে আমাৰ সংস্কৃতিক বা সভ্যতাক বিপথে পৰিচালিত কৰিছে বা ইয়াত বেলেগ ৰহণ দিবলৈ বিচাৰিছে। গতিকে সনাতনী সভ্যতা সংস্কৃতি 5000 বছৰ পুৰণি। গতিকে এই সভ্যতা সংস্কৃতিক লৈ পেলাই আমি সকলোৱে আগবাঢ়ি গৈছোঁ, আৰু বিশ্বত ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হ'বলৈ আগবাঢ়িছে। বিশ্বগুৰু হ'বলৈ 2047 চনত বিশ্বগুৰু হ'বলৈ আগবাঢ়িছে। গতিকে আমি আশা কৰোঁ যে এনেধৰণৰ আকৰ্ষণে আৰু বা এনেধৰণৰ ধৰ্মান্তৰকৰণে হয়তো ভৱিষ্যত দিনত আৰু যথেষ্ট সংখ্যক লোকক হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব, আৰু আমি বিশ্বত আমি নিজকে সুকীয়া পৰিচয় দিবলৈ আমি সক্ষম হ'ম। হয়, নিশ্চয়কৈ। আৰু এয়া আমি পৰিৱেশ দেখুৱাইছোঁ। আচলতে এইহাল দম্পতীয়ে পূৰ্বতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু আজি সম্পূৰ্ণ হিন্দু সনাতনী সভ্যতা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ এনেদৰে বৈদিক ৰীতি নীতিৰে মুণ্ডন কাৰ্যসূচী সম্পন্ন কৰিছে। তাৰপাছত মাংগলিক বিভিন্ন কাৰ্যসূচী হোমযজ্ঞ সম্পন্ন হ'ব, আৰু সমান্তৰালভাৱে আমাৰ হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোক পুনৰ ল'ব। আৰু সেই উদ্দেশ্যে আজি এই বিশেষ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে সোণাপুৰৰ এলেঙাত।